Hello everyone, good evening. আপোনালোক সকলোকে মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছো। আজি সন্ধিয়া সময়ত মিষ্টাৰ আৰু মই অকনমান দেগাঁও চাৰিলে ওলাই আহিলো আৰু আহি পাই এয়া খালো চাহ আৰু সিংৰা। পিছে সিংৰাৰ লগত ৰসগোল্লা ৰসৰ কম্বিনেশনটো বাৰু কেনেকুৱা লাগে কমেন্ট কৰিবচোন, মোৰ যে খুবেই প্ৰিয়। তেনেহলে খাই কৰি লৈ আকৌ লগ পাই আছো একেবাৰে ঘৰ গৈ। যিহেতুকে চাৰিআলিলৈ ওলাই গৈছিলো, বাটতে হাঁহৰ মাংস দেখি ৰবই নোৱাৰিলো। হাঁহৰ মাংস বোলো লৈ যাওঁ। পিছে আমাৰ মিষ্টাৰৰ ঘৰত হাঁহৰ মাংস আনিবলৈ নাখায়ে। মই বোলো ঠিক আছে, আজি হাঁহৰ মাংস তোমালোকক বনাই খুৱাম। সো সেইকাৰণে এয়া হাঁহৰ মাংসখিনি লৈ ললো আৰু ইয়াতে মই পিঁয়াজ, আদা নহৰু পেষ্ট, হালধি, নিমখ আৰু তেল দি পেলাই ভালদৰে এইখিনি মঠি ললো। এতিয়া প্ৰায় 10 মিনিটমান সময় এনেদৰে মেৰিনেট হ'বলৈ দিম। তাৰপিছত বাকি ষ্টেপখিনি দেখাই আছো। এতিয়া মই কেৰাহীত প্ৰয়োজন অনুসাৰে তেল গৰম কৰি লৈ আজি পিঁয়াজখিনি মই তেলত ভাজি লোৱা নাই, যিহেতুকে মই মাংসত পিঁয়াজ নহৰু বা আদাৰ পেষ্ট দিছিলো, সেয়েহে ডাইৰেক্টলি মাংসখিনি দি পেলাই ধুনীয়াকৈ মই ভাজি ল'ম। আচলতে মাংসখিনি যিমান ধুনীয়াকৈ ভজা হয়, মাংসৰ টেষ্টটো ধুনীয়া হয় আৰু কালাৰটো খুব ধুনীয়া আহে। গাইস, এয়া আমাৰ নতুন সদস্য। দুই তিনিবাৰ মই মাংসখিনি এয়া চাওক ধুনীয়াকৈ লৰাই লৰাই ভাজি ললো আৰু দেখিছে মাংসখিনি ভালদৰে সিজিয়ে উঠিছে আৰু মাংসৰ কালাৰটো চাই আপোনালোকে গম পাইছে। আজি মই হাঁহৰ মাংসত এটা বিলাহীও দি দিছো। আমাৰ ঘৰত যেতিয়া মই হাঁহৰ মাংস বনাইছো তেতিয়া কিন্তু মই বিলাহী দি নাখাওঁ আৰু বহুতে হাঁহৰ মাংসত বিলাহী নিদিয়ে, পিছে কিন্তু মই অকনমান বিলাহী দি পেলাই এয়া ভাজি ললো আৰু লগতে মই আলুখিনিও দি দিছো। এতিয়া পুনৰ আলুখিনি অলপমান সিজি যোৱালৈকে মাংসখিনি ভাজি থাকিম। তাৰপিছত আৰু জোখ অনুসৰি পানী দি দিলে হ'ব। গাইস, এইকেইদিন বহুত বেছি গৰম, তাতে বনাইছো মাংস আৰু গৰমত ঘামি যাবি অৱস্থা নাইকিয়া হৈছে, দেখিছেনে? বাৰু যিখিনি নহওক, আজি হাঁহৰ মাংসখিনিৰ লগত মই 2 চামুচ জালুকৰ গুড়ি ব্যৱহাৰ কৰিছো। জালুকৰ গুড়িখিনি দিলে যে খাই বহুত বেছি ধুনীয়া লাগে আৰু কালাৰটো ধুনীয়া উঠে। লগতে এয়া মই 3টা কেঁচা জলকীয়াও দি দিছো। এতিয়া গোটেইখিনি ভালদৰে লৰাই লৰো পুনৰবাৰ। তাৰপিছত ইয়াতে মই জোখ অনুসাৰে পানী দি দিছো। পানীটো নিজৰ জোখমতে দি দিলেই হ'ব আৰু জালুকখিনি দিয়াৰ কাৰণে হাঁহৰ মাংসখিনিত কালাৰটো বহুত বেছি ধুনীয়া উঠে। আপোনালোকক মই এই গোটেইখিনি পুনৰ 10-15 মিনিট উতলাই লোৱাৰ পিছত দেখাই আছো, ঠিক আছে? এয়া হাঁহৰ মাংস ৰেডি। মাংসৰ কালাৰটো কেনেকুৱা উঠিছে আপোনালোকে জনাবচোন। মই নিজে টেষ্ট কৰাৰ লগতে মিষ্টাৰকো টেষ্ট কৰিবলৈ দিলোঁ আৰু মই ভিডিঅ'টো মাংসখিনি বনোৱাৰ প্ৰায় 5 দিনমানৰ পিছতহে বনাইছোঁ। ঘৰৰ সকলোৱে খাই ভালেই পালে বাৰু। আপোনালোকে কেনেকুৱা পালে জনাবচোন ৰেচিপিটো। মই যিদৰে বনাইছোঁ সেইটোহে মই আপোনালোকক দেখাইছোঁ। ভাত খাই আজৰি হৈ বুলি মই ভাবিলোঁ অকণমান স্কিনৰো যত্ন লোৱা যাওক। মোৰ ওচৰতে আছিল এটা কল, সেয়েহে কলটো পেষ্ট বনাই ল'লোঁ। তাৰ ওপৰতে দি দিলোঁ 1 চামুচ পিঠাগুড়ি, লগতে লৈ ল'লোঁ মই 1 চামুচ কেঁচা গাখীৰ। গোটেইখিনি ভালদৰে মিহলি কৰি এটা পেষ্ট বনাই ল'লোঁ। আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে মাত্ৰ 2টা ষ্টেপতে এটা ফেচিয়েল কৰা দেখাম, যিটো ফেচিয়েলে আমাৰ স্কিনৰ কলা ৰং দূৰ কৰিব, স্কিনখন চাফা কৰি তুলিব, স্কিনখন মইশ্চাৰাইজ কৰাটো সহায় কৰিব। এয়া মই মুখখন ধুনীয়াকৈ ফেচ ৱাছ কৰি ধুই আহিলোঁ, ফুটটো আঁতৰাই লৈছোঁ। এতিয়া এই মিশ্ৰণটোৰ সহায়ত স্কিনখন ভালদৰে স্কাৰ্ব কৰিম। স্কাৰ্ব কৰিলেতো জানেই, মই আপোনালোকক সদায় দিনে কৈয়ে থাকোঁ, আমাৰ স্কিনৰ যিখিনি মৃতকোষ আছে সেইখিনি দূৰ হয়। যিহেতুকে আমি যদি স্কিনখন এক্সপলিয়েট নকৰোঁ তেতিয়া স্কিনত এটা ডাঠ তৰপ পৰি যায়, যিখিনি আঁতৰাবৰ কাৰণে স্কাৰ্বটো খুবেই ভাল হয়। সেয়েহে ধুনীয়াকৈ মই নাকৰ অংশৰ পৰা গোটেই মুখখন, লিপছখন স্কাৰ্ব কৰি ল'লোঁ। এতিয়া স্কাৰ্ব কৰা মোৰ যিহেতুকে হৈ গৈছে, ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই আহি মই দ্বিতীয় ষ্টেপটো কৰি আছোঁ। চাবচোন, সপ্তাহৰ মূৰত আপুনি যদি এদিনো স্কিনখন স্কাৰ্ব কৰে তেতিয়াহ'লে আপোনালোকৰ একেবাৰে ডাল বা নিৰহ স্কিনখনলৈ এটা জান আহি যায়, মানে আমাৰ স্কিনখন বহুত বেছি চাফা হৈ যায়। আপোনালোকে দেখা পাইছে। এতিয়া মই এটা ফেচ পেক বনাই লওঁ। ফেচ পেকটো বনাবৰ কাৰণে কলৰ পেষ্টখিনি একদম মিহি কৰি ল'লোঁ। তাৰ ওপৰতে 1 চামুচ বেচন, 1 চামুচ মিল্ক পাউডাৰ দি দিছোঁ। গোটেইখিনি ভালদৰে মিহলি কৰি এটা ধুনীয়া স্মুথ পেষ্ট বনাই ললোঁ।
এতিয়া মই চামুচখনৰ সহায়তে অকণমান স্কিনখনত লগাবলৈ চেষ্টা কৰিলোঁ যদিও চামুচতকৈ হাতখনেই বেষ্ট হয় সেয়েহে পিছত মই হাতখনেই ভালদৰে লগাই ল'লোঁ বাৰু ইভেনলি ধুনীয়াকৈ স্কিনখনত স্প্ৰেড কৰি ল'লোঁ আজি ফেচ পেকটো বনাবৰ কাৰণে মই প্ৰথমে ব্যৱহাৰ কৰিছোঁ কলৰ কথা মই নকলে হয়তো জানে মই আপোনালোকৰ লগত বিভিন্ন ৰেচিপি শ্বেয়াৰ কৰিছোঁ যদিও কৈ দিছোঁ কলত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন চি পোৱা যায় ভিটামিন এ আমাৰ স্কিনৰ যিখিনি বয়সৰ চাপ সেইখিনি দূৰ কৰাত সহায় কৰে আমাৰ স্কিনখন মইশ্চাৰাইজ কৰে ভিটামিন চিয়ে আমাৰ স্কিনখন ব্ৰাইট কৰাত সহায় কৰে তাৰপিছতে দিছোঁ বেচনৰ কথা জানো পুনৰ মই কোৱাৰ প্ৰয়োজন আছে বহু দিনৰ পৰা বেচন স্কিনত ব্যৱহাৰ হৈ আহিছে যি আমাৰ স্কিনখন ক্লিন কৰে আমাৰ স্কিনখন ব্ৰাইট কৰাত সহায় কৰে একেবাৰে শেষত মই ব্যৱহাৰ কৰিছোঁ ফেচ পেকটোত মিল্ক পাউডাৰত বা গাখীৰৰ লেক্টিক এচিড পোৱা যায় যি আমাৰ স্কিনখন ব্ৰাইট কৰাত সহায় কৰে আপোনালোকে এই ফেচ পেকটো মুখৰ লগতে ডিঙিটো ব্যৱহাৰ কৰিব আৰু হাত ভৰিটো ব্যৱহাৰ কৰিব পাৰে আৰু মই এইখিনিতে কৈ দিছোঁ আমাৰ স্কিন কলাই হওক বা বগাই সবৰে স্কিনখন ধুনীয়া হয় কিন্তু যদি আপোনালোকৰ জন্মগত স্কিনখন কলা পৰি গৈছে কিবা কাৰণত তেতিয়াহ'লে বগা কৰিবৰ কাৰণে যিকোনো ধৰণৰ ফেচ পেক বা ক্ৰীম ব্যৱহাৰ কৰিব পাৰে আৰু মই নেচাৰেলি যিখিনি বস্তু পোৱা যায় সেইখিনি ব্যৱহাৰ কৰি ভাল পাওঁ সেয়েহে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ফেচ পেকটো লগোৱা মোৰ হৈ গৈছে এতিয়া মই 10 বা 15 মিনিট সময়ৰ কাৰণে এই ফেচ পেকটো শুকাবলৈ দিম তাৰপিছত ধুনীয়াকৈ মাছাজ কৰি স্কিনৰ পৰা এই ফেচ পেকটো ঠাণ্ডা পানীৰ সহায়ত ধুই দিম এয়া দুটা ষ্টেপ কৰাৰ পিছত আপোনালোকক ৰিজাল্টটো দেখাইছে স্কিনখন বহুত বেছি চাফা হৈ পৰিছে আৰু বগাও লাগিছে আৰু স্কিনখন মইশ্চাৰাইজ হৈ পৰিছে এই দুটা সহজ ষ্টেপ আপোনালোকে ঘৰতে কৰি চাব আৰু ষ্টেপ দুটা কেনেকুৱা লাগিল জনাব বন্ধু বান্ধৱীসকল বিয়াৰ পিছত মিষ্টাৰৰ ঘৰৰ পৰা এনেদৰে ভ্লগসমূহ লিবলৈ চেষ্টা কৰি আছোঁ আৰু ভিডিঅ'সমূহ ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম বাৰু কিন্তু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন যদি ভাল পালে এটা লাইক কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহ'লে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ বাই